দেবক পরীক্ষিতে মাতিয়াবা আর ভাগবত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে গংগাৰ তীৰে যায় গংগাৰ তীৰত বহি ভূপদেৱে ভাগৱত শাস্ত্ৰ পাঠ কৰিবলৈ আৰম্ভ কৰিলে আৰু লগে লগে পৰীক্ষিত যায় ভূপদেৱক চাই এটি প্ৰশ্ন কৰিলে গুৰুদেৱ আপোনাৰ ওচৰত মোৰ এটি প্ৰশ্ন আছে গুৰুদেৱ আৰু মোৰ প্ৰশ্নটো হ'ল এই পৃথিৱীৰ কোনো মনুষ্য যদি মৃত্যুৰ দুৱাৰত থিয় হৈ থাকে অৰ্থাৎ এই পৃথিৱীৰ কোনো মনুষ্য যদি মৃত্যুৰ আগত মাত্ৰ কেইটামান মুহূৰ্তহে বাকী থাকে ঠিক সেই সময়ত এই কলিৰ যুগৰ মনুষ্যসকলে কলিৰ বন্ধনৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কলিৰ হাতৰ পৰা মুক্তি পাবলৈ হ'লে বাৰু কি উপায় কৰিব লাগিব পৰীক্ষিত ৰজাৰ মুখত প্ৰশ্ন শুনি ভূপদেৱে হাঁহি পৰীক্ষিত ৰজাৰ মুখলৈ চাই উত্তৰ দি কৈছিল ধন্য ৰজা পৰীক্ষিত ধন্য হে ৰজা আজি তোমাৰ বিপদৰ সময়ত মানে তোমাৰ মৃত্যুৰ আগমুহূৰ্তত তুমি তোমাৰ নিজৰ কথা নাভাবি সমস্ত মনুষ্য জাতিটোৰ কাৰণে প্ৰশ্ন কৰিলা গতিকে ধন্য ৰজা পৰীক্ষিত ধন্য ভোকে বোলে ধন্য তোমার প্রশ্ন শুনি রাজা কন্যা হলো মই নিশ্চয় দিম কিন্তু ৰজা তাৰ আগতে তুমি অকণমান জানিব লাগিব এই কলিৰ যুগত বাৰু কি হ'ব আৰু এই কলিৰ যুগৰ মনুষ্যগণ বাৰু কেনেকুৱা হ'ব সেই ৰজা পৰীক্ষিত এতিয়া মই তোমাৰ লগত চমুকৈ কওঁ এই কলিৰ যুগতনো বাৰু কি হ'ব এই কলিৰ যুগত কি হ'ব জানা ৰজা হে শস্য টুটিব মৎস্য টুটিব টুটিব বিৰিখৰ গুটি সাধু মহন্তৰো বাক্য লৰিব ধৰ্ম মই তোমাৰ আগত অকণমান কওঁ এই কলিৰ যুগৰ মনুষ্যগণ বাৰু কেনেকুৱা হ'ব এই কলিৰ যুগৰ মনুষ্যগণ কেনেকুৱা হ'ব জানা ৰজা হে গুৰু গোসাঁই নামানিব আৰু বৃদ্ধ কালত পিতৃ মাতৃক নুপুহিব থাকিব আমি ঘৰত নাচলে থাকিব এই সকলোবোৰ কুকৰ্ম কৰাৰ পিছত সেই মনুষ্যজনে সেইবাবে ভুজিব পিতৃ মাতৃ গুৰু গোসাঁই সকলোৰে হৰে অভিশাপ লাগিব আৰু লগে নিমিষতে যাব ধ্বংস এই কলিৰ যুগত এনেকুৱা ধৰণৰ বহুত
দুৰ্ঘটনা ঘটিয়ে থাকিব আৰু ৰজা তুমি মোক প্ৰশ্ন কৰিছিলা নহয় এই কলিৰ যুগৰ এই মায়াৰ বন্ধনৰ পৰা কলিৰ যুগৰ হাতৰ পৰা মুক্তি পাবলৈ হ'লে পৰিত্ৰাণ পাবলৈ হ'লে কি উপায় কৰিব লাগিব হে ৰজা এই কলিৰ যুগত কলিৰ হাতৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে মুক্তি পাবলৈ হ'লে এটাই মাত্ৰ শ্ৰেষ্ঠ উপায় আছে সেয়া হৈছে একমাত্ৰ হৰিৰ নাম একমাত্ৰ ঈশ্বৰৰ নাম হে ৰজা এই কথাখিনি মই কোৱা নাই এই কথাখিনি এই ভোগদেৱৰ মুখৰ কথা নহয় এইখিনি কথা শাস্ত্ৰ ভাগৱতে কোৱা কথা শুনা ৰজা হৰিৰ নামে হৰ শ্ৰেষ্ঠ ধৰ্ম কলিৰ যুগত আৰু শুনা যি ঠাইত চলি থাকে হৰিৰ নামৰ ধৰি হৰি ভয়তে পলাই যাব মহাপতি কৰি হৰি দাতব্য কৰি কোনো নাম নাই একমনে নাম ললে ঈশ্বৰক পায় ৰজা এতিয়া তুমি বুজিলানে এই কলিৰ যুগত হৰিৰ হাতৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে হৰিৰ নাম হ'ল একমাত্ৰ উপায় আৰু এই মতে সুকে ৰজাক বুজাই আনফালে শুনক আনফালে সেই পৰীক্ষিত ৰজাক শৃংগী মুনিয়ে দিয়া ব্ৰহ্মাশাকৰ মতে হৰি আনফালে দখল লাগে আনফালে দখল লাগে পৰীক্ষিত চৌকিবলৈ এনেকৈ দক্ষক লাগে পৰীক্ষিত ৰজাক বিচাৰি গৈ সৌ গংগা নদীৰ তীৰত উপস্থিত হৈ গৈ দূৰৰ পৰাই তক্ষক নাগে দেখা পালে সেই দূৰ হন্তে তক্ষক লাগে দেখিলতো সেই গংগাৰ পাৰত ভাগৱত অনুষ্ঠানত চাৰিওফালে লগে মায়াবী তক্ষক নাগে মায়াৰ বলত কি কৰিলে চাওকচোন বিপ্ৰ ৰূপ ধৰি তক্ষক কৰি
সেই ফলটোৰ পৰাই মায়াবী তক্ষক নাকি কি কৰিলে চুৰি হৈ নাকেৰে ভিতৰলৈ গ'লা চুৰি হৈ নাকেৰে ভিতৰলৈ গ'লা পৰীক্ষিত ব্ৰহ্মতাৰে ধ্বংস নকৰিলা পৰীক্ষিত ব্ৰহ্মতাৰে অভিষৰ দ্বাৰাত পৰীক্ষিত সঘৰীয়া মই নাজানি নুশুনি কামত পৰি পাকচক্ৰত পৰি মহাপাপ কৰি যদি পাৰা তেনেহ'লে তুমি মোক ক্ষমা কৰিবা যদি পাৰা তেনেহ'লে তুমি মোক ক্ষমা কৰি দিবা